হেল্ল' সকলোৱে নমস্কাৰ ল'ব অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ গেজেট নটিফিকেশ্যনখন প্ৰকাশ পোৱাৰ পিছৰে পৰা সকলো চৰকাৰী কৰ্মচাৰীৰ মনত এটা চিন্তা আহিছে যে এই দৰমহা আয়োগখনে আমাৰ যিখিনি পেঞ্চনাৰ সেই পেঞ্চনাৰসকলক কি দিব বা পেঞ্চনাৰসকলৰ যিখিনি প্ৰাপ্য তাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব নেকি আৰু এই চিন্তাটো অহাৰ যিটো মূল কাৰণ সেই মূল কাৰণটো হৈছে যে ইয়াৰ পূৰ্বতে যেতিয়া সপ্তম দৰমহা আয়োগখনৰ যিখন টাৰ্মছ অফ ৰেফাৰেন্সৰ নটিফিকেশ্যন প্ৰকাশ পাইছিল তাত এইখিনি কথা স্পষ্টকৈ উল্লেখ কৰা আছিল যে পেঞ্চনাৰসকলৰ পেঞ্চন যিখিনি ব্যৱস্থা সিস্টেম সেইখিনি ৰিভিউ কৰা হ'ব তাৰ যিখিনি তেওঁলোকৰ সুবিধা সেইখিনি কেনেকৈ চৰকাৰী যিখিনি ৱৰ্কিং এমপ্লয়ি আছে তেওঁলোকৰ সমানে কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব কিন্তু অষ্টম দৰমহা আয়োগৰ যিখন টাৰ্মছ অফ ৰেফাৰেন্স তাত কিন্তু এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে যিখিনি আমাৰ পেঞ্চনাৰ আছে তেওঁলোকৰ কি কৰিব ৰিভিউ কৰিব ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড পেনশ্যনছ আৰু পেঞ্চনটো অফ এমপ্লয়িজ নট বৰ্ন অন দ্য নেশ্যনেল পেঞ্চন ছিষ্টেম NPSৰ অধীনৰ থকা নহয় তাৰ বাহিৰে অৰ্থাৎ আল্টিমেটলি যিখিনি OPSৰ আণ্ডাৰত আছে তেখেতসকলৰ এণ্ড মেক ৰিকমেণ্ডেশ্যনছ আৰু তাৰ ওপৰত কি কৰিব ৰিকমেণ্ডেশ্যন কৰিব তেওঁলোকক কেনেকৈ সুবিধা দিব লাগিব বা কেনেকৈ তেওঁলোকে বেনিফিটেড হ'ব অষ্টম দৰমহা আয়োগৰ পৰা কিন্তু এইখিনি ৰিকমেণ্ডেশ্যন কৰোঁতে দৰমহা আয়োগক এটা কথা মনত ৰাখিব দিছে যে কিপিং ইন ভিউ পেৰাগ্ৰাফ 3 বিলো তলত দিয়া পেৰাগ্ৰাফ যিটো 3 আছে সেইটো মনত ৰাখিব দিছে এতিয়া পেৰাগ্ৰাফ 3ত কি দিয়া আছে সেইটো কথা মই ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ তাত লিখা আছে যে 3 নম্বৰ পইণ্টত লিখা আছে যে দ্য আনফাণ্ডেড কষ্ট অফ নন কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিমছ নন কণ্ট্ৰিবিউটৰী যিবিলাক পেঞ্চন স্কিম আছে তাৰ কাৰণে যিখিনি আমাৰ খৰচ হৈ আছে বৰ্তমান গভৰ্ণমেণ্টৰ সেইটো হিচাপ মই যোৱাটো ভিডিঅ'ত দিছিলোঁ আপোনালোকে যোৱা ভিডিঅ'টো মোৰ চালে এইখিনি কথা বুজি পাব গতিকে এই যিখিনি খৰচ হৈ আছে গতিকে অষ্টম দৰমহা আয়োগৰ যেতিয়া এই পেঞ্চনাৰসকলে ৱৰ্কিং এমপ্লয়িজৰ সমানে যিখিনি সুবিধা লাভ কৰিবলৈ যাব বা লাভ কৰিব তেনে ক্ষেত্ৰত এই যিখিনি আনফাণ্ডেড কষ্ট হ'ব অৰ্থাৎ যিখিনি ইতিপূৰ্বে কোনো এমপ্লয়ে হওক বা গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক কণ্ট্ৰিবিউট কৰা হোৱা নাই পেঞ্চন দিম বুলি জমা কৰি থোৱা হোৱা নাই সেই খৰচখিনি কেনেকৈ মেনেজ কৰিব এইটো কথাও কিন্তু মনত ৰাখিব দিছে এতিয়া প্ৰশ্ন হয় এইখিনি কথা যেতিয়া আয়োগে মনত পেলাব তেনেহ'লে আয়োগে নিশ্চয় পেঞ্চনাৰসকলক পেঞ্চনৰ যিখিনি সুবিধা বা যিখিনি তেওঁলোকে প্ৰাপ্য সেইখিনি দিয়াৰ ক্ষেত্ৰত অলপ হ'লেও চিন্তা কৰিব যে ফৰ এক্সাম্পল যদিহে এগৰাকী ৱৰ্কিং এমপ্লয়িৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰটো যদি কৰি দিয়া হয় 1.9 তেনেহ'লে হয়তো পেঞ্চনাৰসকলক একেখিনি ফিটমেণ্ট ফেক্টৰ হয়তো এইবাৰ নিদিবও পাৰে কিবা ক্ষেত্ৰত নিদিব পাৰে এটা সন্দেহ এটা হৈছে আৰু ইতিমধ্যে আমাৰ যিখন ফাইনেন্সিয়েল বিল 2025 আহিছিল এপ্ৰিল মাহত 2025 চনৰ এপ্ৰিল মাহত আহিছিল তাতো এটা পইণ্ট উল্লেখ কৰা হৈছিল যে চৰকাৰখনৰ ওপৰত এটা অধিকাৰ থাকিব যে চৰকাৰখনে আমাৰ যিখিনি ৰিটায়াৰ্ড এমপ্লয়িজ আছে সেই ৰিটায়াৰমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে ৰিটায়াৰমেণ্ট ডেটৰ ভিন্নতা অনুসৰি যিখিনি পেঞ্চন প্ৰদান সেই পেঞ্চন প্ৰদানৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকৰ চেঞ্জেছ আনিব পাৰিব অৰ্থাৎ সালসলনি কৰিব পাৰিব যদিহে কোনো এগৰাকী এমপ্লয়ে ৰিটায়াৰ হয় কোনো এটা পে কমিশ্যনৰ ঠিক আগমুহূৰ্তত তেনেহ'লে তাৰ পিছত যিখন পে কমিশ্যন ইমপ্লিমেণ্ট হ'ব সেইখন পে কমিশ্যনৰ সুবিধা হয়তো কিবা কাৰণত চৰকাৰে সেইগৰাকী এমপ্লয়ক নিদিবও পাৰে এইটো ধাৰণাহে কৰা হৈছে এটা কৰ্মচাৰী পৰিষদে ধাৰণা এটা কৰিছে আৰু এই আটাইবিলাক বিষয়ত চিন্তা চৰ্চা কৰিবলৈ বা আটাইবিলাক বিষয়ত আলোচনা কৰিবলৈ NCJCMৰ তৰফৰ পৰা নেশ্যনেল কমিশ্যন জইণ্ট কনচালটেটিভ মেচিনাৰী তেওঁলোকৰ তৰফৰ পৰা এখন মিটিং আহ্বান কৰা হৈছে অহা 15 নৱেম্বৰ তাৰিখে দিল্লীত এইখন মিটিং হ'ব আৰু এইখন মিটিঙৰ পিছতহে আমি এটা ফাইনেল এটা সিদ্ধান্ত পাম যে আচলতে আমাৰ যিখিনি কৰ্মচাৰী পৰিষদ আছে সেই কৰ্মচাৰী পৰিষদে চৰকাৰক কেনেকুৱা ধৰণে হেঁচা দিবলৈ গৈ আছে বা কেনেকুৱা সিদ্ধান্ত তাত লোৱা হ'ব যিখিনি সিদ্ধান্তই আমাৰ কৰ্মচাৰীসকলক উপকৃত কৰিব গতিকে এই যিখিনি আমাৰ মনত চিন্তা যিখিনি খেলিমেলি হৈ আছে বৰ্তমান যে অষ্টম দৰমহা আয়োগে পেঞ্চনাৰসকলক একেখিনি সুবিধা দিব নে নিদিব ৱৰ্কিং এমপ্লয়িজৰ নিচিনাকৈ কিবা হিন্দেৰি ঘটিব নেকি কম বেছি হ'ব নেকি এই আটাইবিলাক চিন্তা হয়তো 15 তাৰিখৰ পিছত আমাৰ কিবা এটা হয়তো ৰিজাল্ট আমি গম পাম কিন্তু সেই 15 তাৰিখৰ যিটো ডিচিশ্যন আহিব সেইটো কিন্তু ফাইনেল ডিচিশ্যন নহয় সেইটো হ'ল মিটিঙৰ সিদ্ধান্তহে হ'ব ষ্টাফ চাইজৰ পৰা আৰু তেওঁলোকে এই সিদ্ধান্তখিনি চৰকাৰক নিশ্চয় জনাব আৰু তাৰ পিছত চৰকাৰে দৰমহা আয়োগক জনাব আৰু আয়োগেহে তাৰ ওপৰত বিচাৰ বিবেচনা কৰিব
আৰু সেই বিচাৰ বিবেচনা কৰাৰ পিছতো তাৰ ওপৰত আৰু পুনৰ একশ্যন লোৱাৰ কাৰণে বা ইমপ্লিমেণ্ট কৰা নকৰাটো কিন্তু চৰকাৰৰহে কথা। গতিকে পেঞ্চনাৰসকলৰ ওপৰত এইখিনি হ'ল মূল কথা। ইয়াৰ উপৰিও এইবাৰ যিখন গেজেট নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত, তাত আৰু এটা ইম্পৰ্টেণ্ট কথা মিচিং হৈ আছে। সেইটো হ'ল যে আমি সকলোৱে জানো যে প্ৰত্যেকখন দৰমহা আয়োগ 10 বছৰৰ মূৰে মূৰে আহে আৰু সপ্তম দৰমহা আয়োগখন আমাৰ প্ৰযোজ্য হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা। কিন্তু অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ যিখন নটিফিকেশ্যন প্ৰকাশ পাইছে তাত কিন্তু তাৰিখটো উল্লেখ কৰা হোৱা নাই যে অষ্টম দৰমহা আয়োগখন 2026 চনৰ 1 জানুৱাৰীৰ পৰাই প্ৰযোজ্য হ'ব। এইটো কিন্তু কাৰ্যকৰী কৰা হ'ব বুলি কিন্তু তাৰিখটো উল্লেখ কৰা হোৱা নাই। মাত্ৰ 18 মাহৰ সময়সীমা দিছে ৰিপৰ্টটো প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰাৰ কাৰণে। গতিকে এই ক্ষেত্ৰত সন্দেহৰ এটা বিষয় আহি যায় যে কিবা কাৰণত হয়তো পলম হ'ব নেকি বা আমাৰ কৰ্মচাৰীসকলৰ কিছু মাহৰ লোকচান হ'ব নেকি, এনেকুৱা এটা সন্দেহ আহি যায়। গতিকে এই আটাইবিলাক বিষয়ে কিন্তু আলোচনা হ'ব অহা 15 নৱেম্বৰ তাৰিখে। আৰু সেই যিখন মিটিং হ'ব অহা 15 নৱেম্বৰ তাৰিখে দিল্লীত হ'ব মিটিংখন, NCSCMৰ ষ্টেণ্ডিং কমিটিৰ, যিখন কমিটিৰ 8জন মেম্বাৰ আছে। আৰু সেই কমিটিখনৰ মিটিঙত নিশ্চয় এই কথাসমূহ উত্থাপন হ'ব আৰু ইয়াৰ ওপৰত কিবা এটা সিদ্ধান্ত নিশ্চয় হ'ব। এটা পজিটিভ খবৰ এটা আমি নিশ্চয় 15 তাৰিখৰ পিছত আমি লাভ কৰিব পাৰিম। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।